ওচৰলৈ আহিছোঁ কিমান কনফিডেণ্ট বিজেপি এই সমষ্টিক লৈ সমাগত 19 এপ্ৰিল তাৰিখৰ দিনা যি আমাৰ সাংসদ লোকসভা নিৰ্বাচনৰ দিন আছে আপোনালোক সকলোৱে জানে অসমৰ সকলোৰে মৰমৰ আদৰৰ সৰ্বানন্দ সোণোৱাল দেৱক আমাৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰ দলৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু ইতিমধ্যে আমাৰ ভাৰতীয় জনতা দলৰ বুথ পৰ্যায়ৰ পৰা লৈ কিনে উচ্চ পৰ্যায়ৰ কাৰ্যকৰ্তাসকলে বুথে বুথে কৰ্ম কৰি কিনে ৰাইজক অহা 19 তাৰিখে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক পদুম ফুলৰ চিনত ভোট প্ৰদান কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ দ্ৰুত গতিত বুথে বুথে আমাৰ প্ৰচাৰ চলি আছে আৰু আপোনালোক সকলোৱে জানে যে বিৰোধী আজি আমি এই আলোচনা চক্ৰতে আমি দেখা পাইছোঁ যে বিৰোধী একেবাৰে শূন্য তেওঁলোকে ৱকঅভাৰ দি দিলে আমাক আজি কংগ্ৰেছৰ আপোনাৰ কৰ্মীসকল চাওক এজেপিৰ কৰ্মীসকল চাওক বা অন্যান্য ইণ্ডিয়া মৰ্চাৰ তেওঁলোকৰ মিত্ৰ দলৰ আজি কৰ্মীসকল চাওক শূন্য অৱস্থাত উপস্থিত গতিকে এই প্ৰমাণ হয় যে আমাৰ আগন্তুক লোকসভা নিৰ্বাচনত 19 তাৰিখৰ দিনা আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অসমৰ ভিতৰতে ইতিহাস ৰচিবলৈ সক্ষম হ'ব যে প্ৰায় 5 লাখৰ পৰা 7 লাখ পৰ্যন্ত ভোটৰ ব্যৱধানত জিকি জয়ী হ'ব এইটো নিশ্চিত আজি আছে মই কংগ্ৰেছৰ ওচৰলৈ আহিব বিচাৰিছোঁ কংগ্ৰেছৰ কোন আছে আপোনালোকে ৱাক অভাৰ দিছে বুলি এই মুহূৰ্তত বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে সঁচা নেকি ৱাক অভাৰ দিছে নেকি এইটো কেতিয়াও হ'ব নোৱাৰে গোটেই সমগ্ৰ অসমৰ ৰাইজে জানে যে লুৰিণজ্যোতি গগৈ এজন জাতীয়তাবাদী চিন্তাধাৰাৰ ব্যক্তি তেখেত আই মাতৃৰ কাৰণে অসম মাতৃৰ কাৰণে কি আগতে কৰিছে আৰু আগন্তুক দিনত কি কৰিব সেইখিনি অসমৰ ৰাইজে ভালকৈ জানে মই ইতিমধ্যে এটা কথা ক'ব বিচাৰোঁ ডিব্ৰুগড় লোকসভা সমষ্টিৰ দুবাৰকৈ সাংসদ বিজেপি দলৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া আছিল কিন্তু তেওঁলোকে যেতিয়া শুনিলে ইণ্ডিয়া এলায়েন্সে ডিব্ৰুগড় লোকসভাৰ পৰা লুৰিণজ্যোতি গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিব তেতিয়া তেওঁলোকে ভয় খালে আৰু ভয় খাই সেই প্ৰতাৰক সৰ্বানন্দ সোণোৱালক আকৌ ডিব্ৰুগড় লোকসভাবাসীৰ মাথাত জাপি দিবলৈ এটা ষড়যন্ত্ৰ কৰিছে আৰু ইতিমধ্যে তেওঁ ষড়যন্ত্ৰ কৰি কিনে তেওঁ ইলেকশ্যনত নামিছে আৰু তাৰ ফল আপোনালোকে ৰিজাল্টৰ দিনাখন দেখি পাব ৰিজাল্টৰ দিনাখন আই মাতৃক সেৱা কৰা লুৰিণজ্যোতি গগৈ জয় হৈ আহিব এইটো আমাৰ দৃঢ় বিশ্বাস কি ভিত্তিত আপোনালোকে কাৰণ চাওক সৰ্বানন্দ সোণোৱাল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু সকলোৱে কৈ আছে যে এজন শক্তিশালী কেণ্ডিডেট বা এজন শক্তিশালী প্ৰাৰ্থী তাৰ ক্ষেত্ৰত ৰাজনীতিত খুব বেছি দিন হোৱা নাই লুৰিণজ্যোতি গগৈ তো তেনেকুৱা ক্ষেত্ৰত আপুনি কিয় ভাবিছে যে এবাৰ সোণোৱালক ৰাইজে প্ৰত্যাখ্যান কৰিব বুলি চাওক সেনেকুৱা হ'লেতো কংস মথুৰাৰ ৰজা আছিলে আৰু এদিনীয়া ৰজা নাছিলে তেওঁ বহুত দিনৰ পৰা ৰজা আছিলে কিন্তু সেই সৰু ল'ৰা শ্ৰীকৃষ্ণই কংসক বধ কৰিছিলে ঠিক তেনেদৰে আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া এজন এনেকুৱা প্ৰাৰ্থী আমি আগবঢ়াইছোঁ যোনে ৰাইজৰ দুখ বেদনাক লৈ সদায় চিন্তা চৰ্চা কৰে আৰু ৰাইজৰ মাজত থাকে ৰাইজৰ লগত থাকে এতিয়া আপোনালোকে নিজে কওকচোন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ডিব্ৰুগড়বাসী তথা অসমবাসীয়ে কি দিয়া নাই তেখেতক সাংসদ পাতিলে তেখেতক বিধায়ক পাতিলে তেখেতক মুখ্যমন্ত্ৰী পাতিলে তেখেতক কেন্দ্ৰীয় মন্ত্ৰী পাতিলে অকল ৰাষ্ট্ৰপতিটো হ'বলৈ বাকী আছে কিন্তু সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়বাসীক এতিয়ালৈকে কি দিলে সেইটো চবতছে ডাঙৰ প্ৰশ্ন ডিব্ৰুগড়বাসীক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কি দিলে একো দিব পৰা নাই তাৰ প্ৰত্যুত্তৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এই নিৰ্বাচনত নিশ্চয় পাব ঠিক আছে বিজেপি কোনে প্ৰত্যুত্তৰ দিব ইয়াত প্ৰত্যুত্তৰ কোনে দিব বিজেপিৰ পৰা বিজেপিৰ ওচৰলৈ মই আহিছোঁ তাৰপিছত মই দল সংগঠনৰ ওচৰলৈ যাম সৰ্বানন্দ সোণোৱাল আজিৰ তাৰিখত অসমৰ এটা বৃহৎ অনুষ্ঠান গতিকে তেখেতে এটা অঞ্চল সমষ্টিৰ কাৰণে কি কৰিলে এই কথাটো মই নস্যাৎ কৰিব বিচাৰিছোঁ আজি তেখেতৰ ভাৰতবৰ্ষত এটা নাম জ্বলা ব্যক্তি গতিকে তেখেতে সামগ্ৰিকভাৱে সমগ্ৰ অসমখনৰ কথা চিন্তা কৰা ব্যক্তি আৰু আজিৰ তাৰিখত তেখেতে কৈছে যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই যে আই মাতৃক সেৱা কৰি আগবাঢ়ি আহিছে আৰু জনসাধাৰণে তেওঁলোকৰ এই কথাবিলাক শুনি পেলাই লুৰিণজ্যোতি গগৈক বিজয়ী সাব্যস্ত কৰাব এই কথাখিনি আচলতে গ্ৰাছৰুট লেভেলত তৃণমূল পৰ্যায়ত গ'লে তেওঁলোকে গম পাব যে কাৰ পক্ষত জনতাৰ জোৰ বেছি আছে আৰু কাৰ পক্ষত জনতাই আজি যাব খোজে আপুনি চাব আজি জনসাধাৰণ আজিৰ তাৰিখত জনসাধাৰণ উন্নয়নৰ আৰু বিকাশৰ দিশে অগ্ৰগতি হ'বলৈ গৈছে সকলোৱে মানসিকতা এনেকুৱা হৈ গৈছে যে আমি উন্নয়নৰ দিশে আগবাঢ়িব লাগে আৰু ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ভোটদান কৰিব লাগে এই বাৰ্তাটো আজি আকাশে বতাহে বিয়পি পৰিছে মই দল সংগঠনৰ ওচৰলৈ যাব বিচাৰিম আছু ক'ত আছে আছু মই সদৌ অসম ছাত্ৰ সন্থাৰ ওচৰলৈ যাব বিচাৰিম আৰু মোৰ আপোনালৈ প্ৰশ্নটো এইটো যে প্ৰথমবাৰতে দেখা পোৱা গৈছে যে আপোনালোকৰ সংগঠনৰ পৰা অহা দুজন ব্যক্তিয়ে এইবাৰ দুটা মেৰুত অৱস্থান কৰিছে কি ক'ব আপোনালোকে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি
সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ মাজত এবাৰ ৰাজনৈতিক যুঁজখন আৰম্ভ হৈছে। ইয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিব ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজে, কাৰণ যিসকল 10টা বিধানসভা সমষ্টিৰ অন্তৰ্গত হয় ডিব্ৰুগড় লোকসভা সমষ্টি, সমূহ ৰাইজে যাতে কি সিদ্ধান্ত সমূহ ৰাইজৰ হাতত আছে। আমি এটা পক্ষে সুখী হৈছোঁ, কাৰণ সদৌ অসম ছাত্ৰ সন্থাৰ 2জন প্ৰাৰ্থীয়ে কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সাধাৰণ সম্পাদক, এই ক্ষেত্ৰত আমি নিশ্চয় সুখী হৈছোঁ। আৰু এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ, কাৰণ মানে আছু কাৰ পক্ষত থাকিব? আমি কৈছোঁ যে ডিব্ৰুগড় লোকসভা সমষ্টি ৰাইজে ৰজা, ৰাইজে জনাৰ্দন। আমি ৰাইজৰ লগত আছোঁ, ৰাইজে যি সিদ্ধান্ত ল'ব আমি ৰাইজৰ লগতে থাকিম। মানে আপোনালোকৰ নিজস্ব মতটো কি? আমি কৈছোঁ যে আমি অৰাজনৈতিক ছাত্ৰ সংগঠন হিচাপে আমি সদায় কোনো ৰাজনৈতিক দলক আমি কেতিয়া সমৰ্থন কৰিব নোৱাৰোঁ। আমি অৰাজনৈতিক চৰিত্ৰ আমাৰ যিটো আছে সেইটো আমি সদায় বাৰ্তা ৰাখিম। অৰাজনৈতিক চৰিত্ৰ আছুৱে সদায় ৰাখি যাব বুলি কৈছে। মই বিজেপিৰ ওচৰলৈ যোৱাৰ আগতে কিছু দল সংগঠনৰ পৰা মই ল'ম। যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা আপোনালোক আহিছে, আপোনালোকৰ স্থিতিটো কি? কাৰণ এইবাৰ জাতীয়তাবাদী শিবিৰৰ মানুহৰ মাজতেই ডিব্ৰুগড়ত যুঁজ। প্ৰথমটো কথা হৈছে, যিহেতু সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ কথা কওঁ, সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ নেতৃবৃন্দসকলে যেতিয়াই মানে ইলেকশ্যনৰ আগমুহূৰ্তত তেখেতসকলে কি কৰে, সাধাৰণ শ্ৰেণীৰ ৰাইজ যিবিলাক ভোটাৰ, সেই ভোটাৰ শ্ৰেণীৰ ৰাইজৰ আগত ঘৰিয়ালৰ চকুপানী টুকিব। ঘৰিয়ালৰ চকুপানী টুকি তেখেতসকলে আঁচনিৰ কথা ক'ব, আভুৱা ভৰা কথাবিলাক ক'ব। তাৰপিছত যেতিয়া গাড়ী দখল কৰি লয়, গাড়ী দখল কৰাৰ পিছত কি কৰে, সেই দলৰ নেতাবিলাকে কিন্তু জনগণৰ সমস্ত যিবিলাক অধিকাৰ, সেই অধিকাৰৰ পৰা কিন্তু সেই জনগণক কিন্তু বঞ্চিত কৰা দেখা পাওঁ। মানে আজি যিহেতু ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিভিন্ন ধৰণৰ সমস্যা আছে। আজি তিনিচুকীয়া জিলাখনৰ যদি আমি চাওঁ, বহু এনে ডাঙৰ সমস্যা আছে, নিবনুৱা সমস্যা আছে, উদ্যোগিক সমস্যা আছে। আজি জিলাখনৰ যিবিলাক সমস্যা দেখিছে, আজি জিলাখনৰ যিটো পৌৰসভাৰ অন্তৰ্গত যিসমূহ নলা নৰ্দমা, সেই নলা নৰ্দমাত লক্ষ লক্ষ টকাৰ কেলেংকাৰী হয়। সেই কেলেংকাৰী কিন্তু আজিলৈকে তদানীত সাংসদগৰাকী কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। গতিকে তেখেতক আজি পোতা পুখুৰীত তেখেতক দলিয়ালে, তেখেতৰ নিজৰ দলৰ মানুহে পুতি থোৱা পুখুৰীটোত দলিয়াই পেলালে। গতিকে এনেধৰণৰ ঘটনা সংঘটিত হৈছে। আৰু ৰাজনৈতিক দলৰ পৰা যিধৰণে ৰাইজ জনগণ যিধৰণে আস্থাভাজন হ'ব লাগে তেনেধৰণে কিন্তু নহয়। গতিকে যিসমূহ অনিয়ম দুৰ্নীতি, এই দুৰ্নীতিৰ বিৰুদ্ধে যিধৰণে সবল ভূমিকা গ্ৰহণ কৰিম বুলি তাহানিতে সদ্যহতে যেতিয়া চৰকাৰ গঠন কৰিলে বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছত হয় কিছু আঁচনি তেখেতসকলে দিছে, নিদিয়া নহয়, কিন্তু যি ধৰণে হ'ব লাগিছিলে কাম কাজবিলাক তেনেধৰণে কিন্তু হৈ উঠা নাই। গতিকে আমি আশা কৰিছোঁ যিয়ে নহওক, যি ধৰণে উন্নয়ন হ'ব জনগণে আচলতে নিৰ্ধাৰণ কৰিব, 19 তাৰিখে নিৰ্ধাৰণ কৰিব ডিব্ৰুগড় লোকসভা সমষ্টিৰ জনগণে। গতিকে জনগণে যি ধৰণে ভূমিকা গ্ৰহণ কৰিব লাগিব। আজি আপোনালোকে দেখিছে জনগণৰ কাখন জাপি দিলে। কাখনৰ আজি তিনিচুকীয়া জিলাতে আজি নাই কোনো 20,000তকৈ অধিক যিসকল NRCৰ পৰা যিসকলৰ নাম বাদ পৰিছিলে, 20,000তকৈ অধিক লোক সেই NRCৰ আজিৰ তাৰিখত নস্বাত কৰি পেলালে এই চৰকাৰখনে। বিজেপি চৰকাৰখনে NRCক লৈ কিনে বৈঠক কৰিলে, NRCৰ কাৰ্যকৰী। কিন্তু তাৰ মাজত এটা প্ৰশ্ন আছে, যিহেতু আপুনি জাতীয় সংগঠনৰ পৰা আহিছে, সৰ্বানন্দ সোণোৱাল আপোনাৰ চাগে মনত আছে বা আমাৰ সকলোৰে মনত আছে, IMDT এক্টখন তেওঁ সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰিছিলে আৰু তাৰ পাছতেই সেই IMDT এক্ট 2005 চনত উচ্চতম ন্যায়ালয়ে অসমৰ পৰা আঁতৰাই দিছিল। সেইটোৰ এতিয়া কোনো ধৰণৰ সেই কথাটোৰ এতিয়া কোনো ধৰণৰ ভিত্তি নাই নেকি, বা আপোনালোকে নাভাবে নেকি? মোৰ সেইটো আপোনাৰ পৰা তেখেতে যেতিয়া সেইটো কৈছিলে সেইটো সকলো জনগণে সেইটো আস্থাত লৈছিলে তেখেতক। আৰু সেই গতিকে তেখেতে যিখিনি কৰ্ম কৰিছে, কিছু কৰ্ম কৰিছে, নকৰা নহয়, সেইটো আমি কোৱা নাই, কৰিছে। যি ধৰণে কৰিব লাগিছিলে, মুখ্যমন্ত্ৰী হিচাপে যি ধৰণে কৰিব লাগিছিলে তেনেধৰণে হৈ নুঠিলে। মুখ্যমন্ত্ৰী হৈ থাকোঁতে কিন্তু তেখেতে এটা পুতলা সদৃশ হৈ মুখ্যমন্ত্ৰীৰ শাসন ব্যৱস্থা চলাই আছিলে। গতিকে চাবিকাঠি আচলতে কাৰ হাতত আছিলে অসমৰ জনগণে জানে। গতিকে সেই সময়ত বহু অনিয়ম হ'ল। কাৰ হাতত আছিলে চাবিকাঠি সকলোৱে জানে যে বৰ্তমানৰ যিগৰাকী মুখ্যমন্ত্ৰী, সেই মুখ্যমন্ত্ৰীৰ তত্বাৱধানত তেখেত মুখ্যমন্ত্ৰী কিন্তু তেখেতৰ তত্বাৱধানত চলিছিলে। গতিকে আজিৰ তাৰিখত আমি কওঁ চিলাৰ দৰে হ'ব নালাগে, চিলাখন উৰি আছে আকাশৰ ওপৰত আৰু চিলা সূতাডাল এৰ দি আছে আন এজন। মই বিজেপিৰ পৰা প্ৰতিক্ৰিয়া লৈ ল'ব বিচাৰিছোঁ, কি ক'ব? ইমান সময় আপোনালোকে অভিযোগখিনি শুনিলে, কি ক'ব? আমি চাপৰিলৈ মেঘটো আঁতৰি নাযায়, এইটো কথা আপুনিও জানে, সকলোৱে জানে। এতিয়া চাওক, যিজন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি ইয়াত প্ৰাৰ্থী হিচাপে পাইছোঁ, সেইজন সৰ্বানন্দ সোণোৱালে এদিন IMDT আইনখন বাতিল কৰিছিলে। আৰু সেইজন সৰ্বানন্দ সোণোৱালৰ দিনতে আমাৰ APSCৰ দৰে এটা বৃহৎ অনুষ্ঠান, যিটোত কেলেংকাৰী গঁড়ালত কেলেংকাৰীৰ ভূস্বৰ্গ হৈছিলে। ৰ'ব কৈ ল'বলৈ দিয়ক, আপোনালোকে কওঁতে ৰ'ব মই কৈছোঁ, আপোনাক কৈছোঁ হয়, কম ৰ'ব কম আমাক কৈ ল'বলৈ দিয়ক। APSCৰ দৰে দুৰ্নীতিগ্ৰস্ত এটা সংস্থাক
পৰিষ্কাৰ কৰি লাখ লাখ অসমৰ নিবনুৱা যুৱকক এক শুদ্ধ পথলৈ আনিলে। আৰু আপোনালোকে যে চিঞৰ বাখৰ কৰিছে লুৰিণজ্যোতি গগৈ হৈ পেলাই, সেইজন লুৰিণজ্যোতি গগৈ আজি কাৰ বুকুঠাত উঠিলে? 855জন শ্বহীদৰ কেঁচা তেৰে ৰাঙলী কৰা অসমৰ খলনায়কৰ দল সেই কংগ্ৰেছ দলৰ বুকুঠাত উঠি আজি বৈতৰণি পাৰ হোৱাৰ সপোন দেখিছে। হা, আপোনালোকে 5জন শ্বহীদৰ কথা কয়, কিন্তু 855জন শ্বহীদক পাহৰি যায় আপোনালোকে। যে আজি আপুনি যিটো অঞ্চলৰ পৰা ওলাই আহিছে, আপোনালোক ওলাই আহিছে, সেই অঞ্চলৰ বাট পথ সেই তেতিয়া দিনলৈ মনত পেলাওক, আজি মনত পেলাওক। আজি কি পৰিৱেশত আছে, তেতিয়া কি পৰিস্থিতি আছিলে। গতিকে এইবোৰ কি উন্নয়ন নহয়? এইবোৰ কি কৰা নাই? সৰ্বানন্দ সোণোৱাল কেৱল আমাৰ তিনিচুকীয়া বা ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী নাছিলে, সমগ্ৰ অসমৰে আছিলে। তেওঁ মাজুলীৰ পৰা প্ৰতিনিধিত্ব কৰি মাজুলী সমষ্টিটো আজি কি মাজুলী আজি কি হৈ গ'ল আপোনালোকে একবাৰ চাবগৈ গৈ। মাজুলীলৈ আজি পৰ্যটকৰ সোঁত বয়। কাজিৰঙাৰ পৰা প্ৰথম বিদেশী খেদাৰ প্ৰক্ৰিয়াটো কোনে আৰম্ভ কৰিছিলে? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই। কিন্তু তাত বিধি পথালি কোনে দিছিলে? অখিল গগৈ নামৰ সেই গানত জুলুঙা লৈ থকা সেই দালালজনে, অখিল গগৈ নামৰ সেই দালালজনে তাত বিধি পথালি দিছিলে। প্ৰতিক্ৰিয়া দিব বিচাৰিছে, কওক। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকোঁতে কেইজন বিদেশী খেদিলে? যিখিনি সময়ত অসমৰ 2001 চনৰ আগৰ অসমৰ যি আছিলে, তাৰ পিছত 2001ৰ পিছত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকোঁতে যিমানখিনি উন্নয়ন কৰিলে তাৰ আধাও কৰিব পৰা নাই এই বিজেপি চৰকাৰৰ দিনত। তৰুণ গগৈ ডাঙৰীয়াৰ দিনত 108, 104 পৰ্যন্ত আছে। কংগ্ৰেছে প্ৰতিক্ৰিয়া দিব বিচাৰিছে, কি ক'ব বিচাৰিছে কওক। মই তেওঁলোকক ক'ব বিচাৰিছোঁ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া 16 মে'ত বিদেশী টানি টোপোলা বান্ধি কিনে যাব লাগিব বুলি কৈছিলে। কিন্তু কোন চনৰ কোন মাহৰ কোন 16 তাৰিখ আজিলৈকে 16 তাৰিখ অহা নাই। আৰু তেওঁলোকৰ দিনত নিশ্চয় এই 16 তাৰিখ নাহে। কিন্তু মই এইখন মঞ্চৰ পৰা প্ৰতিশ্ৰুতি দিব বিচাৰিছোঁ, যদি আমাৰ কংগ্ৰেছ চৰকাৰ আহে, কংগ্ৰেছ শাসনত আহে, কোনোবা নহয় কোনোবা এটা 16 মে'ত বিদেশী বিতাৰক হ'ব, বিদেশী বাহিৰলৈ যাব লাগিব। নাই, খুব স্পষ্ট কথা যে এই বিজেপি চৰকাৰখনে শাসনলৈ লোৱাৰ আগত আমাক কি কথা কৈছিল? উন্নয়নৰ কথা কৈছিল, পৰিৱৰ্তনৰ কথা কৈছিল, জাতি মাতি ভেটি ৰক্ষাৰ কথা কৈছিল। আজিও আমি দেখিছোঁ যে অসম অৰুণাচলৰ ব্যাপকভাৱে অৰুণাচল সীমা সমস্যা ব্যাপকভাৱে আজি সৃষ্টি হৈছে। আজি আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ কেইবা হেক্টৰ ভূমি অৰুণাচলৰ প্ৰশাসন আৰু অৰুণাচলৰ ৰাইজে দখল কৰি লৈছে। ইয়াৰ পাছতো আমাৰ হিমন্ত বিশ্ব শৰ্মাই হওক বা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই হওক, তেওঁলোকে কিন্তু কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰে, তেওঁলোকে মাত মতা নাই। ইয়াৰ পিছত চাওক, নাগৰিকত্ব সংশোধনী আইনখন বলপূৰ্বকভাৱে অসমীয়া জাতিটোক জাপি দিলে। বলপূৰ্বকভাৱে অসমীয়া জাতিটোক হত্যা কৰা হ'লে নাগৰিকত্ব সংশোধনী আইনৰ যোগেদি। নাগৰিকত্ব সংশোধনী আইনৰ আন্দোলন কৰি 5জনকৈ নিৰীহ যুৱকক হত্যা কৰা হ'ল। এই সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰীৰ দিনতে 5জনকৈ নিৰীহ যুৱকক হত্যা কৰা হ'ল। গতিকে আমাৰ খুব স্পষ্ট কথা, ৰাইজ স্পষ্ট হৈ আছে যে কাৰ বিৰুদ্ধে যিসকল লোক ৰাজপথত আছিল, যিসকল লোক শক্তিৰ ওপৰত আছিল, তেওঁলোকক ভোটদান দি জয়যুক্ত কৰিব। সৰ্বানন্দ সোণোৱাল ইয়াৰ পৰা মুখ ঠেকেচা খাব, এইটো স্পষ্ট কথা। আৰু বিজেপিৰ এইটো চৰিত্ৰই হয়, যেতিয়া তেওঁলোকে ডিবেটত একো কৰিব নোৱাৰিব, ডিবেটত যেতিয়া তেওঁলোকে যুক্তি দেখুৱাব নোৱাৰিব, তেতিয়া তেওঁলোকে চিঞৰ বাখৰ কৰে, এইটো তেওঁলোকৰ চৰিত্ৰ হয়। ঠিক আছে, আপুনি মই প্ৰত্যুত্তৰ এটা লৈ লওঁ। হয়, লাগিব। সেই 5জন যুৱকৰ দায়িত্ব চৰকাৰে নলয়, সেই 5জন দায়িত্ব আপোনালোকে ল'ব লাগিব। আপোনালোকৰ ভুৱা প্ৰতিশ্ৰুতিত, আপোনালোকৰ ভুৱা কথাত তেওঁলোকৰ ওচৰত আনি গৈ পেলাই মৃত্যুবৰণ কৰিলে। আপোনালোকে মিছা কথা কৈছিল। আপোনালোকে কৈছিলে কি 1.5 কোটি বাংলাদেশী ৰৈ আছে, তাৰ আগত আহিবলৈ ৰৈ আছে। কেইটা আহিলে? আজি 14 দিন 15 দিন হ'ল সেই এপছটো মুকলি কৰি দিয়া। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় প্ৰেছত কৈ থাকে, কেইজন আহিলে, কেইজন বাংলাদেশী আহিলে আজি তাৰিখত, কেইজনে এপ্লাই কৰিলে, কেইজন বাংলাদেশীয়ে এপ্লাই কৰিলে আমাক কওক। আপোনালোকে কিয় মানুহে মিছাকে কৈ ৰাইজক উচতাইছিলে? আটাচুৰ সদস্যসকল আছে, মই তেওঁলোকৰ ওচৰলৈ যাম। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছে, আছু আছে, মই পুনৰ তেওঁলোকৰ ওচৰলৈ যাম। মই এটা প্ৰতিক্ৰিয়া লৈ লওঁ, তাৰপিছত মই গৈ আছোঁ। তেখেতসকলে এটা বস্তুত লাগি আছে যে 5জন শ্বহীদৰ কথাটো ক'লে গৰম হৈ যায়। 885জন কংগ্ৰেছে যদি শ্বহীদ কৰিছে, এই কথাটো সঁচা। 855জনৰ শ্বহীদৰ কথাটো সঁচা। সমান্তৰালভাৱে তেওঁলোকেও এটা কথা স্বীকাৰ কৰি ল'ব লাগে যে আমাৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থকা অৱস্থাত 5জনকে যে ডেকা ল'ৰা যে মাৰি পেলাইছিলে, এই কথাটো সঁচা। এই কথাটো তেওঁলোকে স্বীকাৰ কৰি কিয় ল'ব নোৱাৰে? ক'লে হ'ল এই কথাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাইটত কৈছে যে এই 5জন শ্বহীদৰ ঘৰত যাব মুখ্যমন্ত্ৰীয়ে। তাৰমানে কি? 5জন শ্বহীদ যি যে হ'ল কাৰ জৰিয়তে এইকেইজনৰ ঘৰলৈ যাব, এই কথাটো মুখ্যমন্ত্ৰীয়ে কৈছে। মুখ্যমন্ত্ৰীয়ে যেতিয়া একচেপ্ট কৰিছে, তেতিয়াহ'লে তেওঁলোকে এই কথা বতৰাটো একচেপ্ট কৰিলেতো ভাল। আমি প্ৰথম ভোটটো আমি বিজেপিক দিছিলোঁ। সৰ্বানন্দ সোণোৱাল সেইজন যিজনক আমি যেতিয়া লখিমপুৰত ইলেকশ্যনৰ মিটিং মাৰি আহে, আমাৰ 6জনকৈ ডেকা ল'ৰা আমাৰ বৰদেউতাৰ ঘৰত ভাড়া ৰুমত আছিল, আমি ভাত বনাই খুৱাইছিলোঁ। তেতিয়া 4-5খন গাড়ী ৰেলীৰ পৰা আহে, আমি ভাত বনাই খোৱা ল'ৰা। আৰু সেই ল'ৰাবিলাক এতিয়া সৰ্বানন্দ সোণোৱালক বেয়া পাবলৈ আৰম্ভ কৰিছে। কিয় বেয়া পাইছে? এক নম্বৰ কথাটো কোনটো শ্লোগান লৈ বিজেপি আহিছিলে? জাতি মাটি ভেটি, প্ৰতিটো শব্দ
শব্দৰ মিনিংটো যদি চাই জাতি আজি কাৰ জৰিয়তে জাতিক কি কৰিব বিচৰা হৈছে এই কথা বতৰাবিলাক যেনে আমি বহলাই কোৱাৰ প্ৰয়োজন নাই ইয়াতে হিন্দুৰ নাম লগতে আৰু 5টা সম্প্ৰদায়ৰ লোকক ইয়াতে আনি সংস্থাপিত কৰিব পৰা যিটো থল কৰিছে বিদেশী খেদিম বুলি জাতি যিটো নিষেধ কৰাৰ পৰিকল্পনা কৰি পেলাইছে এই কথা বতৰাবিলাক কেনেকৈ সহ্য কৰিবি 2 নম্বৰ কথা বতৰাটো আছে ভেটি ইয়াতে ভেটিৰ কথা বতৰাবিলাক কৈ আজি তিনিচুকীয়াৰ ভেটি যিসকলে পাব লাগে যিসকলে মাটি পট্টা পাব লাগে ইয়াতে বাৰে বাৰে কৈ থকা যে ভাষণ প্ৰসংগত ভাল লাগে মৰাণসকলৰ কথা কয় মটকসকলৰ কথা কয় এই কথা বতৰাবিলাক শুনি ভাল লাগে ইয়াতে থলগিৰিৰ মানুহখিনি কথা বতৰাবিলাক কয় আৰু আটাইতকৈ শংকিত হ'ব লগা কথা বতৰাটো আপুনি যদি চাৰ্কুল অফিচাৰ কেইটা যদি ঘূৰে আটাইতকৈ হাই কোনখিনি মানুহে ম্যাদী পট্টা পাইছে এই কথা বতৰাবিলাকটো তেওঁলোকৰ পৰা লোৱাটো ভাল ইয়াতে আমি যদি মৰাণ মানুহে ঘৰে বা মটক মানুহে ঘৰে বা আহোম মানুহে ঘৰে যদি 12 বিঘা বা 7 বিঘাৰ কাৰণে এপ্লাই কৰিছোঁ কিবা কৰি এবিঘা মাটিৰ কাৰণে ম্যাদী পট্টাখন কৰি দিছে বাকী 6 বিঘা 11 বিঘা মাটিৰ কাৰণে যে ম্যাদী পট্টাবিলাক হোৱাগৈ নাই এই কথা বতৰাবিলাক কি হৈছে ওলোটাই শুনক ওলোটাই আপুনিতো শৰ্মা লিখা মানুহ আগৰৱাল লিখা মানুহ অন্যান্য এই ব্যৱসায়িক গোষ্ঠী বণিক গোষ্ঠী মানুহৰ 270 বিঘালৈকে মূল ডাটা আছে 270 বিঘালৈকে তেওঁলোকক অন্ততঃ বাগান পাতি খাব পৰাকৈ অন্ততঃ পট্টা কৰি দিছে এই কথা বতৰাবিলাক একচেপ্ট কৰিব লাগিব আজি বৃহৎ নদী বান্ধৰ নামত ইমান মই যিটো বুজিছোঁ আপুনি এই গোটেই বিষয়খিনিত মই এটা প্ৰতিক্ৰিয়া লৈ লওঁ বিজেপিৰ পৰা তাৰপাছত মই যি দল সংগঠন আছে মই আপোনালোক সকলোৰে ওচৰলৈ যাম এটা প্ৰতিক্ৰিয়া এই অভিযোগটো এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে কি প্ৰত্যুত্তৰ দিব যদি আপোনালোকে বগা চাৰ্ট প্ৰথম কথা আপোনালোকে যদি বগা চাৰ্ট এৰি গাঁও অঞ্চললৈ গৈ সেই সাধাৰণ ৰাইজৰ সৈতে খেতি কৰে বা সংগ্ৰাম কৰে শুনক আপোনালোকে যদি সংগ্ৰাম কৰে তেওঁলোকৰ লগত যদি যায় জাতিৰ কথা যদি কয় প্ৰথম কথা জাতিৰ কথা কৈছোঁ শুনি লওক ভালদৰে জাতিৰ কথা যদি ক'বলৈ বিচাৰিছে শুনি লওক তাৰপিছত প্ৰত্যুত্তৰ দিব আপোনালোকে জাতিৰ কথা কোৱাৰ আগতে সৰ্বসাধাৰণ ৰাইজৰ ওচৰলৈ আজিলৈকে যোৱা নাই আপোনালোকে যোৱা নাই এদিনো আপোনালোকে কি কৰিব লাগিব জাতিৰ ওচৰলৈ যাবলৈ হ'লে প্ৰথমে স্বাৱলম্বী হ'ব লাগিব আপোনালোকে জানে সদৌ অসম ছাত্ৰ সন্থাই জানিব লাগিব 1969 চনৰ পৰা 1996 চনলৈকে জাতীয় শুনক আপোনালোকে শুনি লওক ভালদৰে শুনক আপোনালোকে যেতিয়া আন্দোলন কৰিছিলে তেতিয়া মই অনুৰোধ জনাম ৰক এনেকে নহয় মই অনুৰোধ জনাম আপোনালোক সকলো বহক আপোনালোক সকলো বহক এইটো নকৰিব এনেকে নহয় মই অনুৰোধ জনাম আপোনালোক সকলো বহক মই অনুৰোধ জনাম এনেকে নহ'ব এনেকে নকৰিব মই অনুৰোধ জনাম আপোনালোক সকলো বহক এই অনুষ্ঠানটো মই পৰিচালনা কৰি আছোঁ মই আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ বহক মই সদৌ অসম ছাত্ৰ সন্থাক অনুৰোধ জনাইছোঁ বহক সদৌ অসম ছাত্ৰ সন্থাক মই অনুৰোধ জনাইছোঁ বিজেপিৰ কাৰ্যকৰ্তাসকলক মই অনুৰোধ জনাইছোঁ আপোনালোক বহক আৰু মই অনুৰোধ জনাম বিজেপিৰ সকলকো আৰু মই সকলোকে অনুৰোধ জনাম মই অনুষ্ঠানৰ আৰম্ভণিতে কৈছিলোঁ মই এক মিনিট আপোনালোক বহক মই অনুষ্ঠানটো চলাই আছোঁ আপোনালোকে মোৰ প্ৰতি বিশ্বাস ৰাখক মই অনুৰোধ জনাইছোঁ বিজেপিৰ কাৰ্যকৰ্তাসকলক এনেকুৱা ধৰণৰ কোনো শব্দ নক'ব মই অনুষ্ঠানৰ আৰম্ভণিতে আপোনালোক সকলোকে অনুৰোধ জনাইছিলোঁ মই সকলোকে কৈছিলোঁ বিজেপিকো কৈছিলোঁ ইয়াত যিসকল দল সংগঠন আছে মই সকলোকে কৈছিলোঁ এনেকুৱা শব্দ ব্যৱহাৰ ঠিক আছে আপুনি উইথড্ৰ কৰিছে ঠিক আছে আপুনি উইথড্ৰ কৰিছে তেওঁ উইথড্ৰ কৰিছে তেওঁ নিজৰ শব্দটো উইথড্ৰ কৰিছোঁ বুলি মোক কৈছে আপুনি আহক এফালে আহক আপুনি উইথড্ৰ কৰিছে হয় আপুনি উইথড্ৰ কৰিছে মই এটা কথা ক'লোঁ যে মই জাতি মাটি ভেটি কথা কৈছোঁ যে মই এটা কথাই ক'লোঁ হ'ব বহক চাওক এনেকৈ হ'লেতো কোনেও কথা ক'ব নোৱাৰিব আপোনালোকে যদি মোৰ ওপৰত বিশ্বাস নাই তেতিয়াহ'লে মই কৰিব নোৱাৰিম আপোনালোক বহক অনুগ্ৰহ কৰি বহক এনেধৰণৰ শব্দ আপোনালোকে ব্যৱহাৰ নকৰিব যিখিনি শব্দই কাৰোবাৰ অন্তৰত আঘাত দিব পাৰে এয়া শক্তিৰ যুদ্ধ নহয়
এখন হ'ল যুক্তিৰ যুদ্ধ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ডিব্ৰুগড় লোকসভা সমষ্টিত এই মুহূৰ্তত প্ৰাৰ্থী আপুনি মনোনয়ন পত্ৰ দিলে এই মুহূৰ্তত কিমান কনফিডেন্স লেভেল কেনেকুৱা আপোনাৰ মই যলৈকে গৈছোঁ মই দেখিছোঁ ৰাইজ সুধিছোঁ আপোনালোক হেপ্পিনে কৈছে আমি হেপ্পি ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে যিমানবিলাক আমাক আঁচনিৰ যোগেদি সহায় কৰিছে তাৰ কাৰণে আমি আনন্দিত আৰু উন্নয়নৰ স্বাৰ্থত আমি বিজেপিক ল'বই লাগিব কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ জীৱনলৈ যিখিনি পৰিৱৰ্তন আনিছে যাৰ পৰিৱৰ্তনৰ ফলত আজি আমাৰ পুত্ৰ কন্যাৰ পৰা আৰম্ভ কৰি খেতিয়ক হওক চাহ শ্ৰমিক হওক বিভিন্ন পৰ্যায়ৰ মানে আমাৰ ৰাইজে আজি উন্নয়নৰ ক্ষেত্ৰত যিমানখিনি মৰ্যাদা সহকাৰে সুবিধা লাভ কৰিছে এই সুবিধা কংগ্ৰেছে 60 বছৰ দিব নোৱাৰিলে গতিকে সেই পৰিৱৰ্তনৰ স্বাৰ্থত আমি ভাৰতবৰ্ষখন অসমখন ক্ষিপ্ৰগতিত উন্নয়নৰ দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি ভাৰতীয় জনতা পাৰ্টিকে আন্তৰিকতাৰে আঁকোৱালি লোৱাৰ সিদ্ধান্ত লৈছোঁ এইবাৰ ডিব্ৰুগড়ত দেখা পোৱা গৈছে যে বিৰোধী মিত্ৰ শক্তিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু ক'ৰবাত নহয় ক'ৰবাত জাতীয়তাবাদ ভাৰ্চেছ জাতীয়তাবাদ হৈছে কাৰণ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আপুনিও আহিছে আৰু বিৰোধীয়ে যিজন প্ৰাৰ্থী দিছে তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আহিছে ইছ্যুটো কি হ'ব পাৰে এবাৰ ডিব্ৰুগড়ত কাৰণ ইয়াৰ পূৰ্বতে আমি সম্ভৱতঃ মোৰ যদি ভুল হোৱা নাই এনেকুৱা ধৰণৰ জাতীয়তাবাদী শিবিৰৰ পৰা অহা মানুহৰ মাজত এনেধৰণৰ নিৰ্বাচনী যুঁজ সম্ভৱতঃ অসমৰ ৰাইজে 85ৰ পিছত দেখা নাই কি ক'ব আপুনি নাই ইয়াত ইতিমধ্যে মই আপোনাক ক'লোঁ যে অসমীয়া ৰাইজে ডিব্ৰুগড় লোকসভা সমষ্টিত বসবাস কৰা খিলঞ্জীয়া ভূমিপুত্ৰসকলে যোৱা দিনবিলাকত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে যিখিনি তেখেতসকলৰ জীৱনলৈ উল্লেখযোগ্য পৰিৱৰ্তন দিছে উন্নয়ন দিছে আপুনি উদাহৰণস্বৰূপে মাটি ভেটি আমি সদায় অসমীয়া জাতিৰ বাবে তেখেতসকলক সাংবিধানিক ৰক্ষা কৱচ দিব লগা হ'লে মাটি ভেটি নিশ্চিতভাৱে তেখেতসকলৰ হাতত অৰ্পণ কৰিব লাগিব ৰাইজে ভাবে আমাৰ জাতীয় পৰিচয়টো ৰক্ষা কেতিয়া পৰিব যেতিয়া যি মাটিৰ ওপৰত আমি বসবাস কৰিছোঁ আজোককাৰ মাটিডৰাৰ যদি মালিকী স্বত্ব আমাৰ হাতত থাকে আমি সুৰক্ষিত হৈ থাকিম আৰু সেই সুৰক্ষা প্ৰদান কৰা ব্যৱস্থা কোনোবাই যদি কৰিছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে মনোনয়ন পত্ৰ দিলে এই মুহূৰ্তত লুৰিণজ্যোতি গগৈ কিমান কনফিডেণ্ট হৈছে কিমান কনফিডেন্স লেভেল কেনেকুৱা নাই মই সম্পূৰ্ণ আত্মবিশ্বাসী আৰু এই আত্মবিশ্বাস এইকাৰণে আহিছে মই সকলো অঞ্চলতে সকলো প্ৰান্ততে গৈ দেখিছোঁ যে এইবাৰ ৰাইজে বিজেপিৰ বিৰুদ্ধে ভোট দিব আৰু মোৰ পক্ষত দিব আপোনাৰ পক্ষত দিব কাৰণ আপোনাৰ যিজন প্ৰতিদ্বন্দ্বী আছে সেইজন অসমৰ ৰাজনীতিৰ এজন শীৰ্ষ নেতা কিন্তু সৰ্বানন্দ সোণোৱাল প্ৰাক্তন মুখ্যমন্ত্ৰী এতিয়া কেন্দ্ৰীয় মন্ত্ৰী তাৰ সন্মুখত বা তেওঁৰ সন্মুখত যেতিয়া আপুনি ফাইট দিবলৈ গৈ আছে আপুনি কৈছে যে 100% আপুনি একদম পুৰা আত্মবিশ্বাসী কি কাৰণটো কি কাৰণ এটা এগৰাকী নেতা কিমান দীঘলীয়া সময় নেতা হৈ আছে বা মন্ত্ৰীৰ দায়িত্বত আছে হেতুক লৈ আচলতে মানুহে হিচাপ নিকাচ নকৰে তেওঁ সমাজখনক কি দিলে কি দিয়া নাই কিমান অন্যায় কৰিলে বা ন্যায় কৰিলে তাৰ ওপৰত ভিত্তি কৰিয়ে সিদ্ধান্ত হ'ব কাৰণ সদায় আপোনাক মোক মৰম দি নাথাকে ৰাইজে এটা পৰ্যায়লৈকে আপোনাক চাব আপোনাৰ কথা যেতিয়া দেখিছে যে আপুনি জাতিটোক নেতৃত্ব দিব খুজিছে জাতীয় জীৱনৰ ভাষা কৃষ্টি সংস্কৃতি সুৰক্ষা দিব খুজিছে ৰাজনৈতিক বা বিভিন্ন ধৰণে আপুনি ন্যায় দিব খুজিছে কিন্তু তেওঁ দীঘলীয়া যিটো পৰিক্ৰমা তেওঁ কেৱল মাত্ৰ মন্ত্ৰী হ'ল বা মুখ্যমন্ত্ৰী হ'লহে কিন্তু দিয়াৰ যিটো হিচাপ এইটো মানুহে এবাৰ হিচাপ সকলোৱে লৈছে আৰু তাৰ ভিত্তিতে মই কৈছোঁ যে এইবাৰ মোৰ পক্ষত থাকিব আৰু সকলো ধৰণৰ বাকী আপুনি পপুলেশ্যন ষ্টাডি কৰক আপুনি ষ্ট্ৰেটেজিকেল এনালাইচিছ কৰক সকলোতে মই ভাবোঁ যে ৰাইজ এইবাৰ মোৰ পক্ষত কওক সদৌ অসম ছাত্ৰ সন্থাই অকণমান এইফালে আহিব আপোনালোকৰ ভিউটো এতিয়া মুহূৰ্তত কি বিজেপিৰ কথাখিনি আপোনালোকে শুনিলে উন্নয়ন কিমান হৈছে বুলি ভাবে চাওক বিজেপি যদি উন্নয়ন হ'ল হয় তেওঁলোকে প্ৰাৰ্থী সলনি কৰি হাই প্ৰফাইল প্ৰাৰ্থী আনিবলগীয়া নহ'ল হয় প্ৰাক্তন মুখ্যমন্ত্ৰীক আনিছে কাৰণ ৰামেশ্বৰ দলে কামেই কৰিব নোৱাৰিলে এতিয়া ৰামেশ্বৰ দলে আনি থিয় কৰিলেতো হাৰিব তো তেওঁলোকে এজন হাই প্ৰফাইল নেতাক লৈ আহিছে যোন এতিয়া কেন্দ্ৰীয় মন্ত্ৰী বিজেপিৰ 6জন মন্ত্ৰী মানে নেতাৰ ভিতৰত তেওঁ এজন ভাৰতৰ ভিতৰত তেওঁক আনি কিনে ইয়াত এটা মানে প্ৰতিশ্ৰুতি দেখুৱাব যে আমি প্ৰাক্তন মুখ্যমন্ত্ৰীক আনি ইয়াত দিছোঁ আচলতে এটা কথা আছে অসমীয়াৰ চৰি ফুৰা হাঁহৰ তেল নাথাকে কিন্তু এনেধৰণে কাম কাজ কৰিবলৈ আহ্বান জনাইছোঁ আৰু এটা কথা তেওঁলোকক এটা আহ্বান জনাইছোঁ ছাত্ৰ সন্থাক টাৰ্গেট কৰি নল'ব ছাত্ৰ সন্থা কৰিয়ে এই ক'লে ৰাজগাদীত বহি আছে আৰু যদি ৰামেশ্বৰ তেলীয়ে কাম কৰিলে তেওঁলোকে 5 বছৰ কৰা উন্নয়নৰ কথা কওক উন্নয়নৰ কথা নকয় সৰ্বানন্দ সোণোৱালৰ তাৰিফ শুনিবলৈ ইয়াত অহা নাই তেওঁ গুণগান শুনিবলৈ অহা নাই সদৌ অসম ছাত্ৰ সন্থাত আমি তেওঁক পাইছোঁ 20 বছৰ ধৰি তেওঁলোকে 5 বছৰ পায় সৰ্বানন্দ সোণোৱাল কি কেনেকুৱা আমাক শিকাব নালাগে আমি জানো আপোনালোকে কওক 5 বছৰত কি কৰিলে কিমান উন্নয়ন হ'ল 6 জনগোষ্ঠী জনজাতিকৰণ হ'ল নে নাই আপোনাৰ ওচৰলৈ মই পুনৰ আছুৰ ওচৰলৈ যাম মই এনেকুৱা প্ৰতিক্ৰিয়া এটা দিম বিজেপিয়ে কি কাম কৰিলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু আপোনালোকে নিবনুৱা সমস্যা ৰোধৰ ক্ষেত্ৰত মই আহিম আপোনালোক সফল হোৱা নাই ইয়াৰ অভিযোগ আহিছে কি ক'ব নিশ্চয়কৈ কিছু কিছু ব্যক্তিৰ সৈতে তেনেকুৱা ধৰণৰ নেতিবাচক সমালোচনা কৰিবই মূলত কথাটো হ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণ
এই জনজাতিকৰণ প্ৰক্ৰিয়াটো আগবঢ়াই নিয়া একমাত্ৰ চৰকাৰখনে হৈছে ভাৰতীয় জনতা পাৰ্টী চৰকাৰ। আৰু মই আপোনাক এইটো এটা ডেফাৰ কৰোঁ। মোৰ মনত আছে 2014 চনৰ অক্টোবৰ মাহৰ কথা। তেতিয়া আপোনালোকৰ বৰ্তমানৰ আপোনালোকৰ কেণ্ডিডেট, তেতিয়া তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে আছিল, মুখ্যমন্ত্ৰী অসমৰ হোৱা নাই। আৰু দিল্লীৰ যিটো স্পৰ্টছ কমপ্লেক্স আছে তাত এখন গুৰুত্বপূৰ্ণ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ পেলাই হৈছিল। 2016 চনৰ বিধানসভা নিৰ্বাচনৰ আগে 2016 চনৰ কথা কৈ আছোঁ, তেতিয়া কিৰেণ ৰিজিজু দেশৰ গৃহ ৰাজ্য মন্ত্ৰী আছিল আৰু এজনীয়া কমিটি গঠন কৰি দিয়া হৈছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত। 6-6-12 আজি 8 বছৰ হ'ব হ'ল। 8 বছৰত কিন্তু সেই বিষয়টো কিমান আগবাঢ়িলে আপুনি কি ক'ব? নহয় চাওক, গোটেই বিষয়খিনি এনেকুৱা ধৰণৰ, যিটো প্ৰতিবেদন দাখিল কৰিবলগীয়া আছিল গৃহ মন্ত্ৰালয় সেইখন দি দিলে, সেইখন বহুত দিন হ'ল দিয়া। আজি 3 মাহৰ ভিতৰত দিয়াৰ কথা আছে। আজিৰ তাৰিখত এতিয়াও জনজাতিসকলৰ পৰা যিখিনি সম্বল, তেওঁলোকৰ যিখিনি ক্ৰাইটেৰিয়াত পৰে, এই ভাষা, তেওঁলোকৰ জনসংখ্যা, তেওঁলোকৰ কৃষ্টি ইত্যাদিখিনি যি ধৰণকে পাবলগীয়া আছে প্ৰতিবেদনখনৰ, সেইখিনি ইতিমধ্যে পোৱা নাই। জনজাতি লোকসকলৰ পৰা পোৱা নাই বা তেওঁলোকৰ জনজাতীয় সংগঠনৰ নেতাবিলাকৰ পৰা সেইখিনি নাই পোৱা বুলি এটা আলোচনা চলি থাকে। আপুনি কোন দলৰ পৰা আহিছে বাইদেউ? মই কংগ্ৰেছৰ ডিষ্ট্ৰিক্ট জেনেৰেল ছেক্ৰেটাৰী। হয়, এতিয়া এই বিষয়ত আপুনি কি ক'ব? বিশেষকৈ এই বিষয়ত নকওঁ। প্ৰথম কথা হৈছে যে এইবাৰ ৰামেশ্বৰ তেলীক অঁতৰাই সৰ্বানন্দ সোণোৱালক যেতিয়া MP টিকেটটো দিছে, ইয়াতে প্ৰমাণ হৈছে যে 5 বছৰে বিজেপিয়ে কিনো কাম কৰিছে। আজি যদি 5 বছৰে বিজেপিয়ে বিশেষ উন্নতিমূলক কাম কৰাহেঁতেন MP টিকেটটো আজি ৰামেশ্বৰ তেলীৰ পৰা অঁতৰোৱা নহয়। কিন্তু মই বিজেপি বন্ধুসকলক এটা প্ৰশ্ন কৰিব খুজিছোঁ, যিহেতু মই মহিলা, আজি বিজেপিৰ দিনত এনেকুৱা এটা কাণ্ড হৈছে, বিজেপিৰ দিনত হৈছে মণিপুৰত এগৰাকী মহিলা উলংঘভাৱে ঘূৰোৱা হৈছে, তাৰ পিছতো সেই জাগাত মোদীজী আহি উপস্থিত নহ'ল। আজি এতিয়া আপোনালোকে কৈ দিয়ক এইটো এই চৰকাৰৰ সময়ত হৈছে, কাৰণ আপোনালোকে উত্তৰ দিবলৈ ইয়াত বহিছে। নাৰীৰ যেতিয়া সন্মান নাই, এখন দেশৰ, এখন জাতিৰ, এখন জাগাৰ কেতিয়াও সন্মান নাই। ধন্যবাদ। 5 লাখ টকা আহে আৰু 2000 টকা হাঁহ মাংস খায়। এই পৰ্যায়ত তেওঁলোকে পাৰ্চেণ্টেজত তেওঁলোকে উন্নয়ন কৰি আছে। এইবাৰ গোটেই দেশত যদি মই সোধোঁ যে ইয়াত বিজেপি সমৰ্থকো আছে আৰু কংগ্ৰেছৰ সমৰ্থকো আছে, মই দুয়োটা দলকে মই এটা প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ। যোৱা 60 বা 70 বছৰ কাৰ্যকাল কংগ্ৰেছ চৰকাৰখনে শাসনাধীষ্ঠ আছিলে, কিন্তু এই কংগ্ৰেছ চৰকাৰখনক আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজে শিল দল ভাঙি ভোট প্ৰদান কৰিছিল। কিন্তু এই কংগ্ৰেছ চৰকাৰখনে চাহ জনগোষ্ঠীৰ মূল সমস্যা জনজাতিকৰণ, মাটিৰ পট্টা আৰু চাহ শ্ৰমিক দৈনিক মজুৰি, এই 3টা আমাৰ যি মূল সমস্যা, এইটো সমাধান নহ'ল। আৰু তাৰ সমান্তৰালভাৱে বিজেপি চৰকাৰ 2014 চনত আহিছিল আৰু তেওঁলোকে আমাক আশ্বাস দিছিলে যে চাহ জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব, চাহ জনগোষ্ঠীৰ মাটিৰ পট্টা প্ৰদান কৰা হ'ব আৰু চাহ জনগোষ্ঠীসকলৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি 400 টকালৈ বৃদ্ধি কৰা হ'ব। কিন্তু আজিলৈকে আমি চাহ জনগোষ্ঠীৰ দৈনিক মজুৰি 400 টকালৈ বৃদ্ধি হোৱা দেখিবলৈ নাপালোঁ। চাহ জনগোষ্ঠীসকলৰ মাটিৰ পট্টা আজিলৈকে প্ৰদান কৰা নহ'ল আৰু চাহ জনগোষ্ঠীসকলৰ জনজাতিকৰণ নহ'ল। গতিকে এই চাহ জনগোষ্ঠীসকলক কেৱল মাত্ৰ ভোট বেংক হিচাপেহে দুয়োটা ৰাজনৈতিক দলে ব্যৱহাৰ কৰি আহিছে। মই অভিযোগ কেইটামান লৈ লওঁ, তাৰপিছত মই বিজেপিৰ ওচৰত প্ৰতিক্ৰিয়া ল'বলৈ আহিম। বিজেপি দলৰ পৰা হোৱা মান্যবৰ এজনে ক'লে যে আমাৰ জিলা কংগ্ৰেছৰ সভাপতি তেখেতে বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ হেনো বিজেপি দলত যোগদান কৰিছে। তেনেহ'লে আপোনালোকৰ জ্ঞাতাৰ্থে কৈ দিওঁ, আপোনালোকৰ এইটো ভুল ধাৰণা। তেখেতক কংগ্ৰেছৰ পৰা খেদি পঠোৱা হৈছে, কংগ্ৰেছৰ পৰা দুৰ্নীতিৰ কাৰণে কংগ্ৰেছৰ পৰা উলিয়াই দিয়া হৈছে। আৰু মই আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰোঁ, আপোনালোকৰ বিজেপি আছে ক'ত? গোটেইখিনিতো আমাৰ কংগ্ৰেছৰে আধা। এই অশোক শৰ্মা ডাঙৰীয়া আমাৰ কংগ্ৰেছৰ পৰা গমন কৰিছে। হিমন্ত বিশ্ব শৰ্মা আপোনালোকৰ মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আমাৰ কংগ্ৰেছৰ পৰা গমন কৰিছে। আমাৰ দলৰ পৰা যিসকলে দুৰ্নীতি বা দলৰ ক্ষতি কৰি দিয়ে তেওঁলোকক আমাৰ দলৰ পৰা বহিষ্কাৰ কৰা। মানে আপোনালোকে স্বীকাৰ কৰিছে কংগ্ৰেছৰ দিনত দুৰ্নীতি হৈছিল? কংগ্ৰেছৰ দিনত দুৰ্নীতি হোৱা নাই। আমাৰ দলৰ মজিয়াৰ কথা কৈছোঁ। দলত এতিয়া যেতিয়াৰ পৰা আমাৰ চৰকাৰ নাই তেতিয়াৰ পৰা ভিতৰে মানে দলৰ খবৰ, আমি ভিতৰত কি মিটিং মাটাং পাতোঁ, সেইখিনি খবৰ যেতিয়া বিজেপিলৈ ট্ৰান্সফাৰ কৰে, সেইসকল ব্যক্তি যেতিয়া ধৰা পৰে আমাৰ দলৰ মজিয়াৰ পৰা তেওঁলোকে সেই আপোনালোকৰ নেতাবিলাকৰ বিশ্বাসটো কিয় নাইকিয়া হৈছে? কিয় এইটো কাম কৰে বুলি ভাবে আপোনালোকে? নহয়, সেইবোৰ তেওঁলোকৰ অৰ্থলোভ পইচাৰ কাৰণে কৰে। হ'ব পাৰে, মই সঠিক ক'ব নোৱাৰোঁ কিহৰ লোভ, মানে কিহৰ ছাত্ৰত কৰে এনেকুৱা, কিহৰ ছাত্ৰত এনেকুৱা কৰে সেইটো মই ক'ব নোৱাৰোঁ। কিন্তু মই এটাই কথা ক'ব বিচাৰোঁ, আগন্তুক দিনত আমাৰ চৰকাৰ আহিব, আমি আশাবাদী, আমি ধৈৰ্যৰ সৈতে কৰিছোঁ আৰু আমি
আমি দেশ মাতৃৰ বাবে কৰিছোঁ আৰু আগন্তুক দিনতো কৰি যাম। ঠিক আছে, এটা মই প্ৰতিক্ৰিয়া লৈ ল'ব বিচাৰোঁ। আপোনালোকে কংগ্ৰেছক শান্তিত থাকিব কিয় নিদিয়ে? কিয় বিজেপিয়ে শান্তিত থাকিব নিদিয়ে কংগ্ৰেছক? প্ৰথম কথা হ'ল সবকা সাথ সবকা বিকাশ নীতিৰ আধাৰত ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে আজি প্ৰত্যেক জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকক সম পৰ্যায়ত সম অধিকাৰ দি কিনে আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিছে। আমাৰ বন্ধু এগৰাকীয়ে বাগান অঞ্চলৰ কেইটামান প্ৰশ্ন উত্থাপন কৰিছে যে আমি সকলোৱে জানো আজি ৭০-৭৫ বছৰ কংগ্ৰেছৰ ৰাজত্বৰ দিনত বাগান অঞ্চলৰ ৰাইজক অন্ধকাৰত ৰাখিছিলে, তেওঁলোকক অন্ধকাৰত ৰাখিছিলে। আজি মাত্ৰ 10 বছৰৰ ভিতৰত বিজেপি চৰকাৰৰ আমলত বাগান অঞ্চলৰ ৰাইজে পোহৰ দেখা পাইছে। বাগান অঞ্চলৰ ৰাইজে স্বীকাৰ কৰিছে, শ্ৰমিকসকলে স্বীকাৰ কৰিছে, তেওঁলোকে নিজৰ মুখে কৈছে যে আমি এতিয়া পোহৰ দেখা পাইছোঁ। আগতে আমাক কংগ্ৰেছে অন্ধকাৰত ৰাখিছিলে। আগতে আপোনালোকে চাব কংগ্ৰেছ চৰকাৰৰ আমলত বাগান অঞ্চলত এটাও ৰাস্তা নিৰ্মাণ হোৱা নাছিলে। বাগান অঞ্চলত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই শিক্ষা ল'বৰ কাৰণে হাই স্কুল নাছিলে। আজি হাই স্কুল প্ৰত্যেকটো এলেকাত প্ৰত্যেকটো বাগান অঞ্চলত হাই স্কুল নিৰ্মাণ কৰি কিনে যাতে বাগান অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে সহজতে যাতে তেওঁলোকে শিক্ষা ল'ব পাৰে তাৰ কাৰণে আজি স্কুল নিৰ্মাণ কৰি কিনে সুবিধা সেৱা আগবঢ়াই আহিছে মাননীয় মুখ্যমন্ত্ৰী। আজি আপোনালোকে সকলোৱে জানে ভাৰতবৰ্ষৰ এগৰাকী শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি অসমৰ চুকে কোণে আজি উন্নয়নৰ জোৱাৰ হৈছে, বিকাশৰ সুত গৈছে, যাৰ কাৰণে আজি অসমবাসী ৰাইজ আজি উন্নয়নৰ লগত আছে। ঠিক আছে, মই এজন জনগোষ্ঠীয় নেতা আছে, তেওঁৰ পৰা মই জানিলোঁ। মই গৈ আছোঁ তেওঁৰ অথনিৰ পৰা ক'ম বুলি কৈ আছে, আপুনি কি ক'ব? হয়, আমি ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি এটা স্পষ্টভাৱে ক'ব বিচাৰোঁ, আমি কোনো বিজেপি নহয়, কোনো কংগ্ৰেছ নহয়, কোনো এজেপি নহয়। মই আপোনালোকৰ পৰা এটা ক্লিয়াৰিফিকেশ্যন জানিব বিচাৰিছোঁ। মোৰ যিমানটোৰ মনত আছে বা মই যিমান দূৰ পঢ়া শুনা কৰিছোঁ, ভাৰতবৰ্ষত 1950 চনত এখন হিন্দু প্ৰটেকশ্যন এক্ট এখন দিয়া হৈছিলে, য'ত কোৱা হৈছিল যে কোনোবা যদি ধৰ্মীয় উন্মাদনাৰ বলি হৈ আহে তেওঁলোকৰ নেচাৰেল হোম ভাৰতবৰ্ষ। সেইটো কোৱা হৈছিল 1950 চনত। এইখনটো আজিৰ নহয়, আগৰ পৰা আছেই। আজি বিৰোধিতা কৰাৰ কাৰণটো কি? নহয় চাওক, ভাৰতবৰ্ষই যেতিয়া স্বাধীনতা লাভ কৰিছিল তেতিয়া যিসকল আমি এটা কথা অসম আন্দোলনৰ সময়ত এটা কথা স্পষ্টকৈ কোৱা হৈছিল যে অসম আন্দোলন চুক্তি হৈছে 1971 চনৰ আগত হিন্দুৱে হওক বা মুছলমানেই হওক যিসকল অসমত বা ভাৰতবৰ্ষত আছে তেওঁলোকৰ আছে। অসমত যিসকল আমি বুজা ল'লোঁ, তাৰ পিছত যিসকল আহিছিল হিন্দুৱে হওক বা মুছলমানেই হওক এই অসম চুক্তিয়ে স্পষ্টভাৱে কৈ দিছে অসম চুক্তিক উলংঘা কৰা কোনো আইন আপোনালোকে নামানে। সেইটোৱে কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। অসম চুক্তিক উলংঘা কৰা কোনো আইন বা কোনো চৰকাৰক আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ, এই কথা স্পষ্ট। আৰু আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, তেওঁলোকে যে উন্নয়নৰ কথা কৈ আছে, গতিকে কি উন্নয়ন কৰিছে? আচলতে ৰাস্তা ঘাট কেইটামান বনালে মানুহৰ উন্নয়ন হৈ নাযায়। আজি পেট্ৰলৰ দামৰ চাওক, আপুনি অত্যাৱশ্যকীয় সামগ্ৰীৰ কথাই ভাবক, আজি গেছ চিলিণ্ডাৰৰ কথাই ভাবক। ইমান এটা বস্তু বৃহৎ আপোনালোকৰ এখন কলা বজাৰ, কয়লাৰ চিণ্ডিকেটেই হওক, আমি বিভিন্ন ধৰণৰ চিণ্ডিকেট কৰাৰ পিছতো তেওঁলোকক আমি কেনেকৈ আমি আচলতে বিশ্বাসত ল'ম? আপুনি কি ক'ব বাইদেউ? মই আহিম, মই দল সংগঠনৰ ওচৰলৈ আহিম, সকলোৰে ওচৰলৈ মই যাম। সৰ্বাদাক আমি পালোঁ, সৰ্বাদাক আমি পঠালোঁ। তেখেতে আইনখন ভংগ কৰি তেখেতে জননায়ক হ'ল। কিন্তু সময়ত যেতিয়া বিজেপিয়ে শাসনলৈ আহিল, বিজেপিয়ে শাসনলৈ অহাৰ পিছত অসমৰ বিশেষ ৰাজ্যৰ হিচাপে যি স্বীকৃতি আছিল সেই স্বীকৃতি তেখেতে আগতে আমাৰ যি জাতীয় সমস্যা, আমাৰ 6 জনগোষ্ঠীৰ সমস্যা, সেই সমস্যা সমাধান কৰা হ'ব। কিন্তু আজিলৈকে 10টা বছৰ পাৰ হ'ল, আজিলৈকে এটা সমাধান উলিয়াব পৰা নাই। ইয়াতকৈ আৰু কিহৰ উন্নয়ন কথা কৈ আছে? লগতে জনজাতিকৰণৰ বিষয়টোক লৈ পেলাই আপুনি অত্যন্ত গুৰুত্ব দিছে। লগতে এটা কথা স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ, আজি বিজেপি চৰকাৰখনে ঠিক আছে বাগিচা অঞ্চলত যিবিলাক আদৰ্শ বিদ্যালয় স্থাপন কৰিলে, আদৰ্শ এনেই মডেল স্কুলখনৰ নাম দি দিলে কেতিয়াও আদৰ্শ হ'ব নোৱাৰে। তাৰ আন্তঃগাঁথনি কি আছে এইটোৰ প্ৰতি কিন্তু তেওঁলোকে চিন্তা কৰাটো দৰকাৰ আছিল। আজি যদিহে আমি টিচাৰবিলাকক চাবলৈ যাওঁ, আজি ঠিক আছে আমাৰ বাগিচা যিবিলাক প্ৰাথমিক বিদ্যালয় আছে, প্ৰাথমিক বিদ্যালয়ত তেওঁলোকৰ শিক্ষাৰ মানদণ্ড কিমান উন্নত তেওঁলোকে আজিলৈকে হয়তো সেইটো দেখা সাক্ষাৎ কৰা নাই। সদৌ অসম ছাত্ৰ সন্থাই কি ক'ব? বৰ্তমান সময়ত যিহেতু শিক্ষা মেন যুৱক এটা সংগঠন হিচাপে বিজেপি কৰ্মীসকলে নাজানিব পাৰে, তিনিচুকীয়া জিলাত 221খন বিদ্যালয়, প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় কিন্তু বন্ধ কৰাৰ সিদ্ধান্ত কিন্তু এইখন চৰকাৰে লৈ থৈছে। যদি তেখেতসকলে যদি নাজানে 221খন যদি নাজানে, কিন্তু এই কথাখিনি অলপ অনুধাৱন কৰা ভাল। আৰু কোনখন বিদ্যালয়ত কিমান যদি শিক্ষক পদ খালী আছে
তৃতীয় বৰ্গ চতুৰ্থ বৰ্গ কিমান শিক্ষা পদ খালী হৈ আছে এই বিষয়ে কিন্তু নীতি শিক্ষাটো অলপ লৈ লোৱা ভাল তেখেতসকলে শিক্ষা যদি এটা জাতি যদি যেতিয়া উন্নত হ'ব লগা হয় মেইন হ'ল আমাৰ সকলো শিক্ষা সাহিত্য হ'ল সাংস্কৃতিক ক্ষেত্ৰত আমাৰ তিনিচুকীয়া জিলাখন কিমান পিছ পৰি আছে ইয়াত সন্মুখত বহি থকা প্ৰাক্তন আমাৰ আছু সতীৰ্থসকল আছে তেখেতসকলে ভালদৰে জানে ইয়াত তেখেতসকলে যি সময়ত এটা আন্দোলন কৰিছিল যে 860 জন শ্বহীদ হৈছিল অসম চুক্তি কোনটো দফা ৰূপায়ণ কৰিলে বিজেপি চৰকাৰ আজি দিনত ক'ব লাগে নাগৰিকত্ব সংশোধনী আইন বিল আছিল এয়া কেৱল যি সময়ত সন্মুখত বহি আছে তেখেতসকলৰ নেতৃত্বত আমি আন্দোলন কৰিছোঁ নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে সেই সময়ত কিন্তু তেখেতৰ আছিল যে বিজেপি চৰকাৰ বেয়া আছিল তাৰপিছত এতিয়া হ'ল বিজেপি চৰকাৰ ভাল তেখেতসকলে যি স্থিতি স্পষ্ট কৰক ইয়াৰ সন্মুখত যিমান বহি আছে এই মহিলাসকলে বহি আছে যিমান আছে আগফালে যিমান বহি আছে তেখেতসকলে কিন্তু নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে মোৰ ওচৰত ফটোও আছে সন্মুখত থানা চাৰিআলিত থকা ৰৈ থকা ফটো আছে যি ৰাইজৰ লগত আছিলে কিন্তু তাৰপিছত তেখেতসকলে সিদ্ধান্ত সলনি কৰিছে তেখেতসকলে সেই সময়ত কি বিজেপি বেয়া আছিল আজি এতিয়া বিজেপি ভাল তেনেহ'লে সেই কথাখিনি স্পষ্ট কৰিব লাগে আৰু অসম চুক্তি কোনটো দফা ৰূপায়ণ কৰিলে অসম চুক্তি কোনটো দফা ৰূপায়ণ কৰিলে তেখেত সাহস আছে তেখেতসকলৰ যদি আব্বাস যি হ'ল গ্ৰাম্য অঞ্চলৰ স্কুলবোৰ আছে চাহ বাগানৰ স্কুলবোৰ আছে তেখেতসকলে স্কুলবোৰলৈ যাওক স্কুলবোৰত বৰ্তমান আন্তঃগাঁথনি কিমান দুৰ্বল হৈ আছে সেই স্কুলসমূহ বৰ্তমান সময়ত ব্যক্তিগত শিক্ষানুষ্ঠানৰ লগত আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ত ফেৰ মাৰিব পৰাকৈ আমাৰ আন্তঃগাঁথনি উন্নত হৈছে নহয় এই কথাখিনি তেখেতে অনুধাৱন কৰক নিজক সুধি চাওক মই পুনৰ আহিম সেই প্ৰশ্নকেইটালৈ আপোনালোক ৰ'ব মই বিজেপিৰ পৰা প্ৰতিক্ৰিয়া লৈ লওঁ বিজেপিৰ পৰা উত্তৰ লৈ লওঁ কোনে উত্তৰ দিব বিজেপিৰ উত্তৰ কোনে দিব এই অভিযোগখিনিৰ উত্তৰ কোনে দিব কওক নাই নিশ্চয়কৈ তেখেতে যিখিনি কথা কৈছে আমি শুনিছোঁ এটা কথা তেখেতে এটা ভুল বাৰ্তা দিছে হয় নিশ্চয়কৈ কা আন্দোলনত মই অংশগ্ৰহণ লৈছিলোঁ কিন্তু সেই সময়ত মই প্ৰাক্তন আছু আছিলোঁ আৰু মই প্ৰাক্তন আছু যদিও মই বিজেপি দলৰ কাৰ্যকৰ্তাই আছিলোঁ আৰু সেই কা আন্দোলনখনে এনেকুৱাকৈ বাধ্যতামূলক আমাক প্ৰেছাৰ দিছিলে তো মই বাধ্য আছিলোঁ আৰু তেওঁলোকৰ লগত মই কা আন্দোলন কৰিবলৈ ওলাই আহিছিলোঁ কিন্তু মই অন্তঃকৰণে কা আন্দোলনৰ বিৰোধিতা কৰা নাছিলোঁ তো সেইটো এটা পৰ্যায় ইয়াত জানে অসমৰ প্ৰেক্ষাপটত বিশেষকৈ তিনিচুকীয়া অঞ্চলত কা বিৰোধী আন্দোলনখন কেনেকৈ হৈছিল বিজেপি দলীয় কৰ্মীসকলে কিমান এটা যাতনাৰ পৰিৱেশ পাৰ কৰাবলগীয়া হৈছিল এই কথাটো সকলোৱে জানে আকৌ নিশ্চয়কৈ আকৌ এতিয়া আমি যদি চাওঁ উন্নয়নৰ কথাখিনি যদি চাওঁ যে সামগ্ৰিকভাৱে অসমখন নিশ্চয়কৈ বহুত সমস্যাৰে জুৰুলা হৈ আছে আৰু এইখিনি এই 5 বছৰ 10 বছৰতে বিজেপি চৰকাৰখনে কৰিবলৈ চেষ্টা কৰি আহি আছে কিন্তু সকলোখিনি ইমান জলদি হুপা জোপা মাৰি সকলোকেইটা সমস্যাটো সমাধান কৰিবলৈতো কোনেওতো নোৱাৰিব গতিকে কৰাৰ চেষ্টাত বিজেপি চৰকাৰখন আছে নিশ্চয়কৈ আৰু তেখেতসকলৰ যিখিনি পৰামৰ্শ এই পৰামৰ্শখিনি আমি নিশ্চয়কৈ গ্ৰহণ কৰিছোঁ বিজেপিৰ আৰু কোনে উত্তৰ দিব আপুনি উত্তৰ দিব আমি শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট হৈছে ঠিক আছে আপুনি কি ক'ব মই চাওক কহক প্ৰথমতে আকৌ মই সবকা সাথ সবকা বিকাশ নীতিৰ আধাৰত ভাৰতীয় জনতা পাৰ্টি চৰকাৰে আজি সমগ্ৰ ভাৰতবৰ্ষত বসবাস কৰা ৰাইজক জনসাধাৰণক সম পৰ্যায়ত সম অধিকাৰ দিশ আগুৱাই নিবৰ কাৰণে আজি প্ৰচেষ্টা হাতত লৈছে আজি উন্নয়নৰ কথা যদি আহি যায় তেতিয়া আপোনালোক সকলোৱে জানে আজি অসম চৰকাৰে ভাৰত চৰকাৰে আজি শিক্ষা ক্ষেত্ৰতে হওক স্বাস্থ্যৰ ক্ষেত্ৰতে হওক ক্ৰীড়া ক্ষেত্ৰতে হওক সাংস্কৃতিক ক্ষেত্ৰতে হওক প্ৰত্যেকটো দিশতে আজি উন্নয়নৰ জোৱাৰ আজি আমাৰ বিভিন্ন আঁচনিৰ জৰিয়তে ৰাইজক জনসাধাৰণক সুবিধা সেৱা আগবঢ়াই আহিছে আপোনালোক সকলোৱে জানে আজি স্কুল বিদ্যালয়বিলাকৰ আন্তঃগাঁথনি আপোনালোক সকলোৱে জানে LP স্কুলৰ পৰা লৈ কিনে মেডিকেল কলেজ পৰ্যন্ত আজি আমাৰ স্কুল বিদ্যালয় উন্নয়ন হৈছে বুলি কৈছে মই চমু প্ৰতিক্ৰিয়া সকলোৰে পৰা লৈ লওঁ তাৰপিছত মই প্ৰশ্ন উত্তৰ শিতানলৈ যাম আপুনি কি ক'ব না আচলতে চাওক বিজেপিৰ আচলতে কৰ্মকৰ্তাসকলৰ মানে স্পীচ দিবলৈ আচলতে তেওঁলোকৰ মানুহ নাই 2-এজন ব্যক্তিয়ে আমি কৈ থকা দেখিছোঁ দ্বিতীয় কথাটো হৈছে তেওঁ কৈছে যিগৰাকী ব্যক্তিয়ে কৈছে অশোক শৰ্মা তেওঁ আগতে কংগ্ৰেছত আছিল এতিয়া বিজেপিত আচলতে তেওঁৰ ব্যক্তিগতভাৱে বহুত উন্নয়ন হৈছে এইটো আমি জানো তেওঁ কৈছে যে সবকা সাথ সবকা বিকাশ আচলতে আমি ক'ব বিচাৰিছোঁ যে বিজেপিৰ সাথ আৰু বিজেপিৰ বিকাশ বিজেপিত যিসকল মানুহ গৈছে তেওঁলোকৰ ব্যাপকভাৱে উন্নয়ন হৈছে আজি আপুনি চাওক মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা কিমান কোটি টকীয়া গাড়ীৰ মালিক ডিগবৈ সমষ্টিৰ বিধায়ক চাওক সুৰেণ ফুকন গতিকে বিজেপি চৰকাৰখনে নিজৰ উন্নয়ন কৰিছে আমি সকলোৱে দেখিছোঁ আজি ইলেক্ট্ৰন বণ্ডৰ জৰিয়তে বিজেপিয়ে কিমান টকাৰ চান্দা পাইছে গতিকে এটা কথা খুব স্পষ্ট যে বিজেপি চৰকাৰে যিবোৰ প্ৰতিশ্ৰুতি